আমাক সুন্দৰকৈ কৈছে যে যিসকলে আত্মাৰ বিপৰীতে দেহৰ খ্যাল খুচিৰ কথা ভাবে তেওঁলোকে কি কৰে? দিন ভৰিলে ধন কুটুম্বৰ চিন্তা, ধন টকা পইচা অৰ্জন কৰি কেৱল দেহৰ কথা ভাবে। মানে ধন টকা পইচা কেৱল কাৰ কাৰণে অৰ্জন কৰে? বোলে পুত্ৰই খাব, ভাৰ্যাই খাব, মিতিৰে খাব, কুটুমে খাব, কিন্তু গুৰু আৰু দেও নাম ভকতে খাব বুলি সেইসকলে অৰ্জন নকৰে। আৰু বাস্তৱত প্ৰমাণ চাব, বোলে এইবিলাক আমাৰ হৈ থকা কথা। জানুৱাৰী মাহত ল'ৰাটো পিকনিকলৈ যাবৰ কাৰণে 2000 টকা দিবলৈ কুণ্ঠাবোধ নকৰে, কিন্তু ভাদমহীয়া বা বাৰ্ষিক অনুষ্ঠানত যদি 200 টকাকে উঠাই উচপ খাই উঠাই, ইমান টকা উঠালেনে? আমাৰ বহু ব্যক্তি তেনেকুৱা আছে যে যিসকলে পুত্ৰ ভাৰ্যা নিজৰ কাৰণে ধন অৰ্জন কৰে, তেওঁলোকে সেই দিশটোৰ ওপৰতহে গুৰুত্ব দিয়ে। তেওঁলোকে সমাজৰ প্ৰতি দান নিদিয়ে বুলি কিন্তু কোৱা নাই। এটা চৰ্তত দান দিয়ে, বোলে দায়িত্ৰী আমি গাঁৱৰ তৰফৰ পৰা আপোনাৰ ওচৰলৈ আহিলো, বোলে কেলে? বাৰ্ষিক সেৱাৰ লগতে এইবাৰ ভাগৱতৰ বা অনুষ্ঠান এভাগ বা ভাওনা এভাগ পাতিবৰ কাৰণে কিবা এটা আপোনাৰ পৰাও বিচাৰি পেলাই আহিলো। তেওঁ চিধাই প্ৰশ্ন কৰিব, আমুকে কিমান দিছে? বোলে আমুকে 1000 দিছে। তেতিয়াহ'লে মোৰ নামত 1500 টকা লিখা, কিন্তু মনত ৰাখিবা লিফলেটখনত কিন্তু মোৰ নামটো তেওঁতকে 1 নম্বৰ হলেও আগত থাকিব লাগিবই। ভগৱন্তই কৈছে এইটো বৰ ডাঙৰ কথা ক'লে। এতিয়া লিফলেটখনত নিজৰ নামটো আগবঢ়াব পাৰিব, কিন্তু ভগৱন্তৰ ডায়েৰীত সেই নামটো একেবাৰে লাষ্টলৈ যাব। কেলে? কাৰণ সেয়া নিজক জাহিৰ কৰিবৰ কাৰণে দিয়া দান, আৰু সেয়া অভক্তৰ দ্ৰব্য। অভক্তৰ দ্ৰব্য ভগৱন্তই কেতিয়াও গ্ৰহণ নকৰে। সেই দ্ৰব্যক ভগৱন্তই কি বুলি কৈছে? যেন শিমলুৰ পুষ্প পৰি থাকে তলে, অভক্তৰ পূজাময়ী নলওঁ সকলে। শিমলুৰ ফুলবিলাক যেনেকে তলত পৰি থাকে, অভক্তৰ দ্ৰব্য ভগৱন্তৰ হাতলৈ কেতিয়াও নাযায়। সেইকাৰণে ইষ্টমিত্ৰ দেহৰ কাৰণে অৰ্জন কৰা ধনবিলাক অৰ্জন কৰিবৰ কাৰণে কৰা শ্ৰম কৰিবলৈ যাওঁতে যাওঁতে তেওঁলোকৰ কাৰ্য আৰু চিন্তাবিলাক বিষয়মুখী হৈ যায়। মিছা বিষয়ত মাত্ৰ কৰে অভিলাষ। এনেকৈ তেওঁলোকে বিষয়ৰ যোগেদিয়ে লাখ বিলাস আৰু ভোগ বাটৰ মাজতে জীৱনটো কটাই দিয়ে। কিহেতু নেদেখে নৰে আপোনাৰ নাশ, সেইজনে নিজে নিজৰ ধ্বংস যে মাতি আনিছে সেই কথাটো অনুভৱ কৰিব নোৱাৰে। গতিকে পৰীক্ষিতক মাধ্যম কৰি আমাক কৈছে, হেন জানি যাৰ ইচ্ছা, যাৰ সঁচাৰ্থত মুখ্য সাধনৰ ইচ্ছা আছে, পৰীক্ষিত তেবে শুনি উক কৃষ্ণ কথা। পৰীক্ষিতক মাধ্যম কৰি আমাক সকলোকে কৃষ্ণ কথা শুনিবলৈ কৈছে। কেনেকৈ? দিবে চিত্ত কৃষ্ণ কোন নাম কীৰ্তনত। ভগৱন্তই উদ্ধৱক কৈছিল, হেৰা উদ্ধৱ, মই যামগে বুলি তুমি ইয়াত কান্দি থাকিলে নহব, তুমি মোক তোমাৰ চিটটো দি দিয়া। এৰা কিন্তু হয়তো নাথাকিবা,
কহিলো প্ৰকৃতি মুত চিত দিয়া ফুৰা পৃথিৱী প্ৰজ্যোতি। মোক তুমি চিটটো দি তুমি যলৈকে নোযোৱা মই তোমাক কৃপা কৰিম। গতিকে আপোনালোকে আজি ভাগৱত হ'ব বুলি ইয়াত হয়তো 5:30 বজাৰ পৰা বহি আছে। ভাগৱতৰ আগত বিভিন্ন ধৰণৰ এই কাৰ্যসূচীৰ লগত সংগতি ৰখা অনুষ্ঠান হৈছে। তাৰ মাজতে আকৌ কোনোবাই ভাবিছে আজি যদি ইয়াত 8টাৰ পৰা ৰাতি 1টালৈকেও ভাগৱত হয়, পাচাব কৰা আৰু পানী খোৱাৰ বাহিৰে মই কিন্তু কলৈকো উঠি নাযাওঁ বুলি যদি বহিলে, বহি পেলাই যদি দেহটো বহি মনটোৱে যদি ভাবি আছে সিদ্ধ প্ৰসাদত বা জ্বলা ভাজি বনাইছে নে নাই, তেতিয়া কামত নাহিব। কিন্তু কোনোবা এজন ব্যক্তি যেনিবা 8:38 ভাগৱত আৰম্ভ হৈছে, তেওঁ আহি পাইছে 9টা বজাত। অকণমান সময় শুনি পেলাই ভাবিলে মই পটককে ঘৰৰ পৰা আহোঁগে বুলি যদি তেওঁ ঘড়ীটো চালে, কেইটা বাজিছে বোলে 10টালৈ 10 মিনিট আছে। এতিয়াও আপোনালোকে ঘড়ী চালে গম পাব 10টালৈ 10 মিনিট আছে বুলি তেওঁ যদি আকৌ গৈ পেলাই আহে, তাত কিন্তু অপৰাধ নহয়। অৰ্থাৎ আমি কিমান সময় বহিছো সেইটো ডাঙৰ কথা নহয়, কেনেকে বহিছো সেইটোহে ডাঙৰ কথা। ভগৱন্তত চিটটো দি পেলাই বহিলে ভগৱন্তৰ পদযুগলৰ চিন্তন আমাৰ মনলৈ আহি যাব। আৰু নাৰায়ণ স্মৰণেহে পৰম মংগল, ভগৱন্তৰ নাম স্মৰণেহে পৰম মংগল সাধনত সহায় কৰে। এহি মানে জীৱনৰ জন্মৰ সম্ফল। ইয়াতেই আমাৰ মানৱ জীৱনৰ সফলতা লুকাই থাকে। ভালকৈ ভোগ গুচাই খোৱা, ভালকৈ কাপোৰ এযোৰ পিন্ধা, ভালকৈ ঘৰ এটা বনোৱা, ইয়াত কিন্তু সফলতা নাথাকে। কাৰণ আপুনি ভালকৈ বনোৱা ঘৰটোত ভালকৈ কিনি অনা বিচনাখনত সদায় আপুনি শুবলৈ নেপায়। 50,000 টকা দি কিনি অনা বিচনাখনত আপুনি মৰাৰ আগে আগে আপোনাক টানি পেলাই উলিয়াই দিব, পঠিয়াই দিব। কিয়? কাৰণ আপুনি যদি তাত মৰে বিচনাখনো চোৱা হ'ব আৰু জ্বলাই দিব লাগিব। আপোনাৰ মূল্যটো কিনি অনা বিচনাখনতকৈ হীন হৈ যায়। সেইকাৰণে জীৱনৰ সফলতা যে ভক্তিত আছে, আজি ভাগৱতে আমাক বুজাই দিলে। অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত। অন্তকাল মানে কি, বহুতৰে এইটো গণ্ডগোল লাগে। যাৰ কাৰণে বিচনাত পৰি থকা মানুহজনক সোনকালে মৰিবৰ কাৰণে গাহ গজেন্দ্ৰ পাঠ কৰা মানুহ আমাৰ মাজত আছে। এতিয়া ভাগৱতে কৈছে যে মৰিবলৈ ধৰাজনৰ ওচৰত গাহ গজেন্দ্ৰ পঢ়িলে কামত নাহিব, যদিহে তেওঁ জীৱনত নামঘৰলৈ যোৱা নাই, যদি তেওঁ ভক্তিৰ অভ্যাস নাই। সেইকাৰণে অন্তকাল কেৱল মৰাৰ অপেক্ষাত বিচনাত পৰি থকাজনৰ কথা কোৱা নাই। জন্মৰ পৰা জীৱনৰ শেষ দিনটোলৈ যিখিনি সময়, সেই সময়খিনিক অন্তকাল বুলি প্ৰথম স্কন্ধই কৈ দিছে। কি বুলি কৈছে? হে ৰাম আকাশে সঞ্চৰে ৰবি, ৰথ যেন বায়ু, সূৰ্যৰ লগতে হৰয় জগতৰ আয়ু। সূৰ্যৰ পোহৰে প্ৰতিদিনাই আমাৰ জীৱনৰ আয়ুস ৰেখা কমাই আনি আছে। এই কমাই আনি থকা আয়ুসৰ সফলতা অৰ্জন কৰিবৰ কাৰণে আমাক আহ্বান জনাইছে। কেনেকৈ? ব্ৰহ্মময় ভাৱনাৰে,
সকলোকে ঈশ্বৰময় দেখিবলৈ কৈছে। কাৰ দৰে? দ্ৰৌপদী আইগৰাকীৰ দৰে, যিয়ে পঞ্চপুত্ৰৰ হত্যাকাৰীকো ক্ষমা কৰি দিব পাৰিছিল। ব্ৰহ্মময় ভাৱনা কাৰ দৰে ল'বলৈ কৈছে? সুনীতি আইগৰাকীৰ দৰে, যিগৰাকীয়ে নিজ পুত্ৰক মাহীমাকে তিৰস্কাৰ কৰাৰ পিছতো ইয়াত তেখেতৰ দুখ নাই বুলি ক'ব পাৰিছিল। সেই ভাৱনাৰে আমাক ভাবিবৰ কাৰণে আহ্বান জনাইছে। যেতিয়া আপুনি সকলোৰে মাজত ঈশ্বৰময় ভাৱনা পোষণ কৰিব, পাপ পুণ্যবিলাক নাইকিয়া হৈ যাব। পাপ লৈ গ'লেও সংসাৰলৈ আহিব লাগিব, পুণ্য লৈ গ'লেও আহিব লাগিব। প্ৰমাণ, বহু পুণ্যধাৰী ভক্ত প্ৰহ্লাদ, যাক ভগৱন্তই পৰামৰ্শ দিলে ভোগভুঞ্জী পুণ্য কৰা ক্ষয়। গতিকে পাপ আৰু পুণ্য এই দুটা বস্তু আমি ইয়াতে থৈ যাব লাগিব। যদি থৈ যাব পাৰিলে হৰিৰ কথাতত আৰু ৰতি অবিশ্ৰাম, সেইজনৰ পাপ পুণ্যহীনজন হ'ল ভগৱন্তৰ সাধু বা ভকত। তেওঁ হৰি ৰসৰ ভাৱনাত, হৰি কথাত মন একাত্ম হৈ যাব। আৰু তেওঁক নাম গাক বুলি কোনেও ক'ব নালাগে, সদায়ে মুখত নেৰে ৰামকৃষ্ণ নাম। তেওঁ মনৰ পৰা, তেওঁ মুখৰ পৰা, বাৰীলৈ যাওঁতেও, বাটলৈ যাওঁতেও, দোকানলৈ যাওঁতেও, বজাৰলৈ যাওঁতেও ভগৱানৰ নাম গাই যাব। লাজ, ভয়, ঘিণ এইকেইটা সেইজনৰ মনত নাথাকে। বুলিবা অপূৰ্ব কিন্তু কহিলাহা মুনি। এতিয়া পৰীক্ষিত ৰজাৰ প্ৰশ্ন, হে গুৰুদেৱ, আপুনি ইমান অপূৰ্ব কথা ক'লে, ইটো কথা একো পুৰুষতে নতুশুনি। মোক তক্ষকে দংশন কৰিব বুলি গম পায় যিসকল গুণী জ্ঞানী ৰাজঋষি ব্ৰহ্ম ঋষি ঋতিজ খবৰ ল'বলৈ আহিলে, তেওঁলোকেতো আমাক এই কথা কোৱা নাছিলে। নাজানি পেলাই নকলে নে নকওঁ বুলি নকলে? শুকদেৱে তাৰ উত্তৰ দিছে, শুনা সাৱধানে আৰু নৃপতি উত্তৰ। হে ৰাজন, ইয়াৰ উত্তৰটো কওঁ শুনা। ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ, এয়া বৈকুণ্ঠৰ শাস্ত্ৰ, ভগৱন্তৰ মুখৰ বাণী। উপযুক্ত পাত্ৰ হিচাপে মই গুৰুৰ পৰা পাই তোমাৰ মাজলৈ লৈ আহিছো। গতিকে মনত ৰাখিবা, আত্মমহা ধৰ্ম একে নামেহে প্ৰখ্যাত। এই ভাগৱতত মাত্ৰ এটা বস্তু আছে, সেইটোৱে হ'ল ঈশ্বৰৰ নাম। শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। শুনিলে বোলে কৃষ্ণক দেখা পায়। এতিয়া আমি ক'লো ভাগৱত শুনিলে কৃষ্ণক দেখা পায়। কাইলৈ আপোনালোকে আলোচনা কৰিব যে বাপজনে 1 নম্বৰ কথাটো ক'লে ভাগৱত শুনিলে মৃত্যু নহয়, সেইটো বুজাই দিলে। এতিয়া আকৌ 2 নম্বৰ মিছা কথা এটা কৈ দিলে নহয়। কি কৈ দিলে? বোলে ভাগৱত শুনিলে কৃষ্ণক দেখা পায়। 7 টকাৰ পৰা ভাগৱত কিনি আনি পঢ়িছো, শুনিছো, আজিলৈকে দেখোন কৃষ্ণক দেখাই নাই। সেই উত্তৰটো শুনক। কি কৈছে? ভাগৱত শুনিলে কৃষ্ণক কেনেকে দেখা পাব চাব। আপুনি বাৰী এডৰাত খেতি এডৰা কৰি থৈছে, বাৰীখনত খেতি এডৰা কৰি থৈছে। দুৰ্ভাগ্যবশতঃ গৰু ছাগলীয়ে জেওৰা জপনা ভাঙি সেই খেতিডৰা খাই দিলে, আপোনাৰ খং উঠিলে। তেতিয়া আপুনি কি বুলি ক'ব? গৃহস্থ, কাইলৈ পৰা গৰু এৰি যদি দিয়, গৰুৰ ঠেং ঠুং ভাঙি দিম বুলি কৈ দিব। ল'ৰা এটাই যদি উৎপাত কৰি থাকে, মনৰ পৰা নকলেও মুখেৰে ক'ব, উৎপাত কৰি নাথাকিবি, ভৰি ভাঙি দিম। কিন্তু আজি যে আপোনালোক ইয়ালৈ আহিছে, সেই একেটা অংগই লৈ পেলাই আপোনালোক আহিছে, একেকেইটা অংগই খোজকাঢ়ি আহিছে, ধৰি ললো। কিন্তু আপোনালোকৰ এইকেইটাক কিন্তু ভৰি বা ঠেং বুলি কোৱা নাই। কি বুলি কৈছে? চৰণ বুলি কৈছে। অভয় চৰণ, ৰাতুল চৰণ, ৰঙা চৰণ ৰূপে অভিহিত কৰিছে। গতিকে যে ভগৱন্তৰ মাধ্যমেৰে ভকতৰ চৰণত সেৱাৰ আনন্দৰ যোগেদি হৃদয়ৰ মাজত যিটো ভাৱৰ উদয় হয়, সেইটোৱে হ'ল ভগৱন্ত দৰ্শন। ভগৱন্তক আপুনি কায়িকভাৱে আপোনাৰ এই চৰ্ম চকুৰে দেখা নাপায়, কাৰণ ভগৱন্তৰ শৰীৰ ৰূপী সেই দেহটোৰ ৰূপৰ জ্যোতিটো ইমানেই
চমৎকাৰ ইমানেই তীক্ষ্ণতৰ এই চৰ্ম চকুৱে তাক সহ্য কৰিব নোৱাৰে। সেইকাৰণে ভগৱন্তক অন্তৰেৰে উপলব্ধি কৰিব লাগিব। ৩ নম্বৰ দৃষ্টিৰ দ্বাৰা শ্ৰৱণৰ মাধ্যমেৰে।